নমস্কাৰ অসম আৰক্ষী ABUB যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা যেতিয়া অফিচিয়েল এডভাৰটাইজমেণ্ট আহিছিল তাত আপোনালোকৰ লং জাম্পটো চেণ্টিমিটাৰ দিছে আৰু আপোনালোকক কেইটামান পইণ্ট দিছে, গতিকে বহুতে বুজি পোৱাত অসুবিধা হৈছে। এতিয়া মই সেই চেণ্টিমিটাৰৰ পৰা ফুটলৈ কনভাৰ্ট কৰি আপোনালোকক কেইবাটাও পইণ্টত ভালদৰে বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে যদি 11 ফুট 1 ইঞ্চি মাৰে তেন্তে 10 নম্বৰ, আপুনি জাষ্ট কোৱালিফাই কৰিব। 11 ফুট 8 ইঞ্চি মাৰিলে 11.6, 12 ফুট 5 ইঞ্চি মাৰিলে 12.2, 13 ফুট 3 ইঞ্চি মাৰিলে 12.6, 13 ফুট 6 ইঞ্চি মাৰিলে 13.2, 14 ফুট মাৰিলে 13.8, 14 ফুট 3 ইঞ্চি মাৰিলে 14.4, 14 ফুট 6 ইঞ্চি মাৰিলে 15, 15 ফুট মাৰিলে 15.16, 15 ফুট 3 ইঞ্চি মাৰিলে 16.4, 15 ফুট 6 ইঞ্চি মাৰিলে 17.2, 16 ফুট মাৰিলে 18, 16 ফুট 1 ইঞ্চি মাৰিলে 18.5, 16 ফুট 3 ইঞ্চি মাৰিলে 19, 16 ফুট 4 ইঞ্চি মাৰিলে 19.25, 16 ফুট 5 ইঞ্চি মাৰিলে 19.5, 16 ফুট 6 ইঞ্চি মাৰিলে আপোনালোকে লাভ কৰিব 19.7 আৰু আপোনালোকে 16 ফুট 6-7 ইঞ্চি মানে আপোনালোকে 16 ফুট 7 ইঞ্চি মাৰিলে 20 নম্বৰ লাভ কৰিব। গতিকে আপোনালোকে লং জাম্পটো 16 ফুট 7 ইঞ্চি মাৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকে এক্সিলেণ্ট 20 নম্বৰ লাভ কৰিব। এনেই লং জাম্প আপোনালোকে 13 ফুট 14 ফুট মাৰি থাকি লাভ নাই, কাৰণ আপোনালোকে ৰানিঙতো ইমান মাৰ্ক স্ক'ৰ কৰিব নোৱাৰিব। ৰানিঙত আপোনালোকে 11 মিনিটত সোমালেহে 15 নম্বৰ পাব। ধৰি লওক আপোনালোকে এফালে যদি লং জাম্প 14 ফুট বা 15 ফুট মাৰি আপুনি যদি 15 পায় আপুনি 30 পাব। 30 পালে আপুনি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টৰ আপুনি কোৱালিফাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে লং জাম্পত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক। আৰু মই আপোনালোকক যিখিনি ক'লোঁ সেইখিনি যদি আপোনালোকৰ কাৰোবাৰ লং জাম্প কিমান ফুট গৈ আছে সেইটো জানিব বিচাৰে তেন্তে আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰক, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম আইডিত পাৰ্চনেলি মেছেজ কৰিব, আপোনালোকক ভালদৰে বুজাই দিম। ধন্যবাদ।